নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আপডেট আছাম 25। আপুনি যদি এইবাৰ স্বাধীনতা দিৱস উপলক্ষে স্কুল বা কলেজত ভাষণ প্ৰদান কৰিব, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এইটো ভিডিঅ'ৰ মাধ্যমত মই সম্পূৰ্ণ ভাষণ কেনেকৈ প্ৰদান কৰিব লাগে তাৰ প্ৰতিচ্ছবি এটা দাঙি ধৰিম। তো ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। তো বন্ধু বান্ধৱীসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে সকলোকে সুপ্ৰভাত। আদৰণীয় প্ৰধান শিক্ষক মহোদয়, সন্মানিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমতে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 15 আগষ্ট আমাৰ বাবে কেৱল এটা তাৰিখ নহয়, ই আমাৰ ইতিহাসৰ অন্যতম গৌৰৱময় দিন। 1947 চনৰ এই দিনটোতেই ভাৰত মাটিয়ে দীৰ্ঘদিনৰ শোষণৰ পৰা মুক্তি পাই স্বাধীনতাৰ নিশ্বাস ল'ব পাৰিছিল। এই দিনটো আমাৰ জাতীয় গৌৰৱৰ প্ৰতীক আৰু ত্যাগ সংগ্ৰামৰ সাৰথি। ব্ৰিটিছসকলে প্ৰথম ব্যৱসায়ৰ নামত ভাৰতলৈ আহি ধীৰে ধীৰে নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছিল। 1757 চনৰ পলাশী যুদ্ধৰ পিছতেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগদেশৰ দখল লৈ ভাৰতখনত শাসন আৰম্ভ কৰে। তেওঁলোকে দেশৰ ধন সম্পদ লুটপাট কৰিলে, ভাৰতীয় কৃষকসকলক উচ্চ কৰৰ জৰিয়তে শোষণ কৰিলে আৰু আমাৰ সংস্কৃতি আৰু অধিকাৰ হৰণ কৰিলে। ব্ৰিটিছ নীতিৰ ফলত ভাৰতীয় সমাজত দাৰিদ্ৰ্য, শিক্ষাৰ অভাৱ আৰু বৈষম্য বৃদ্ধি পায়। এই অত্যাচাৰেই স্বাধীনতাৰ দাবী জন্মাই তুলিলে। স্বাধীনতাৰ এই দীৰ্ঘ যাত্ৰাত বহুজন নেতা আৰু মুক্তিযোদ্ধাই নিজৰ জীৱন ত্যাগ কৰিলে। মহাত্মা গান্ধীয়ে অহিংসা আৰু সত্যাগ্ৰহৰ পথ দেখুৱাই কোটি কোটি জনতাক একত্ৰিত কৰিছিল। সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ গঢ়ি সহস্ৰ আন্দোলন চলাইছিল। বন্ধু বান্ধৱীসকল, মই অলপ স্কিপ কৰিছোঁ। ইয়াত দিয়া আছে, স্বাধীনতা দিৱস উদযাপন কৰাটো কেৱল আনন্দময়ৰ বাবে নহয়, ই আমাৰ দায়িত্ব আৰু স্মৰণ দিন। এই দিনটোত আমি স্মৰণ কৰোঁ সেই সকলো ত্যাগীসকলক যিয়ে নিজৰ জীৱন বলিদান দি আমাৰ বাবে স্বাধীনতা আনি দিয়ে। স্বাধীনতা দিৱস আমাৰ মাজত দেশপ্ৰেম, একতা আৰু আত্মবলিদানৰ প্ৰেৰণা জগায়। ইয়াৰ পিছত দিয়া আছে, ইয়ে আমাৰ মনেৰে প্ৰতিজ্ঞা কৰায় যে আমি আমাৰ স্বাধীনতা সুৰক্ষিত ৰাখিম আৰু দেশখনক আগবঢ়াম। ছাত্ৰ ছাত্ৰীৰ ৰূপে আমাৰ কৰ্তব্য হৈছে ভালকৈ পঢ়ি শিকি সততা আৰু নৈতিকতাৰে জীৱন গঢ়ি দেশৰ উন্নয়নত যোগদান কৰা। তলত দিয়া আছে, স্বাধীনতা আমাৰ স্বাধীনতা লাখ লাখ জীৱনৰ ত্যাগৰ ফল, সেয়েহে ই অমূল্য। আমি যদি একত্ৰিত হৈ সততা আৰু কৰ্তব্যনিষ্ঠাৰে আগবাঢ়ো, তেনেহ'লে আমাৰ দেশক আগন্তুক প্ৰজন্মৰ বাবে অধিক গৌৰৱময় কৰি ৰাখিব পাৰিম। এই 15 আগষ্টৰ পবিত্ৰ দিনত আমি সকলোৱে একমাত্ৰ প্ৰতিজ্ঞা লওঁ, আমাৰ দেশ আৰু আমাৰ স্বাধীনতা সদায় সুৰক্ষিত ৰাখিম। ধন্যবাদ।